নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল এনজি ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকৰ কাৰ কাৰ ঘৰৰ পইচা সোমাইছে আৰু কাৰ কাৰ ঘৰৰ পইচা সোমোৱা নাই। মই এইটো ভিডিঅ'ত আপোনালোকক ডিটেইলছ জনাম। তাৰ আগতে আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আপোনালোকৰ মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ কৰিব PMAYGNIC.in। এইটো ক্লিক কৰি দিয়াৰ পিছত প্ৰথমত যিটো অপশ্যন আহিব এইটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহিব। ইয়াত চাব আৱাজ শ্বপ যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি আপোনালোকে চাব পাঁচটা অপশ্যন আহিছে। ডাটা এন্ট্ৰি, ৰিপোৰ্ট, FTO ট্ৰেকিং, ই পেমেন্ট পাৰফৰমেন্স ইনডেক্স। আপোনালোকে ৰিপোৰ্টত ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহি যাব। ইয়াত চাব জি নাম্বাৰৰ 1 নম্বৰ যিটো আছে ষ্টেটাছ অফ আধাৰ, জব কাৰ্ড, SBM, SECC, মোবাইল নাম, সিডেট ইন মিছ। ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনালোকে প্ৰথমে যিটো আপোনালোকৰ ফাইনেন্সিয়েল ইয়াৰ এইটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে যিটো স্কিমটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত অল ষ্টেটত আপোনালোকে আসাম চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত যিটো ডিষ্ট্ৰিক্টটো ইয়াত আপোনালোকে চিলেক্ট কৰি দিব। আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত আপোনালোকৰ যিটো ব্লকটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰি তলফালে আহি ইয়াত আপোনালোকৰ জিপিটো চিলেক্ট কৰি দিব। জিপিটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে আহি ইয়াত আপোনালোকৰ যিটো কেপচা কোডটো বহাই দিব লাগিব। মই ইয়াত কেপচা কোডটো বহাই আছো। তাৰপিছত ইয়াত ডাউনলোড যিটো পিডিএফত আপোনালোকে ক্লিক কৰি দিব। ইয়াত চাব পিডিএফটো ডাউনলোড হৈ গ'ল। পিডিএফটো ডাউনলোড হৈ যোৱাৰ পিছত ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, বেনিফিচিয়াৰী নেম, হাউচ এটটেড টু, প্ৰিয়ৰিটি, আধাৰ ষ্টেটাছ, UID ষ্টেটাছ এইবিলাক দিয়া আছে। ইয়াত আপোনালোকৰ চাব যিবিলাক নট সিডেড হৈ আছে সেইবিলাকৰ পইচা সোমোৱা নাই। ইয়াত চাব সিডেড, নট সিডেড এইবিলাক দিয়া আছে আধাৰ ষ্টেটাছত। ইয়াত চাব বহুতো কেইটা নট সিডেড দিয়া আছে। আপোনালোকে যিমান তলফালে যাব সিমান আপোনালোকে ইয়াত চেক কৰিব পাৰিব। আৰু আপোনালোকৰ নামৰ ৰেজিষ্টাৰত যদি আধাৰ ষ্টেটাছ নট সিডেড থাকে তেতিয়াহ'লে আপোনালোকে ব্লক নাইবা পঞ্চায়তত যাই আপোনালোকৰ এইটো কপি জমা দি আপোনালোকৰ সিহঁতক ক'ব লাগিব যে মোৰ আধাৰ ষ্টেটাছ নট সিডেড হৈ আছে, এইটো আপোনালোকে লিংক কৰি দিয়ক। তাৰপিছতহে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচাটো সোমাব। আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।